वेलकम बैक टू माय यूट्यूब चैनल मैं अपना सकलोके मोर आंटी भिडिओ स्वागतम जनाइছোঁ और आज मैं आपनालोকৰ ওচৰলৈ ভিডিঅ'লৈ অহা নাই আৰু মানে মই আজি আপোনালোকক মানে এটা ৰেচিপি বনাই দেখাম বুলি ভাবিছোঁ আৰু সেইটো কাৰণে ভাবিলোঁ মানে ৰেচিপিটো মানে আগতে বনাইছোঁ বাৰু কিন্তু আজিলৈকে মানে দেখুৱা হোৱা নাই ভাবিলোঁ আজি ভিডিঅ' নিদি আপোনালোকক মানে মই বনোৱা ৰেচিপিটোকে দেখাই দিওঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু যোনসকলে ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো টিপি দিব আৰু মোৰ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই যাব তেনেহ'লে বলক মই এতিয়া মানে কিনো বনাওঁ তাৰেই মানে ৰেচিপিটোলৈ আগবাঢ়ো এইফালে মোৰ এয়া কেৰাহী গৰম হৈ গ'ল আৰু মই ইয়াত ঢালিম এতিয়া অলপ মিঠাতেল মই মিঠাতেল সৰহকৈ দিছোঁ মানে যেহেতু মই মিঠাতেল সৰহকৈ খাওঁ সেইটো কাৰণে সৰহকৈ দি লৈছোঁ আপোনালোকে নিজৰ ব্যৱহাৰ অনুযায়ী ব্যৱহাৰ কৰি ল'ব আৰু মই এয়া গৰম মছলা মানে গোটা জিৰা ধনিয়া জালুক সকলো আছে জলকীয়া আৰু দুটা পিঁয়াজ দি মই মিক্সাৰ পিচি লৈছোঁ আৰু এইফালে মোৰ তেল গৰম হৈ গ'ল আৰু মই মিক্সাৰত পিচি লোৱা মোৰ মানে পেষ্টটো মই এতিয়া তেলত দি লৈছোঁ আৰু এয়া মই অলপ ভাজি ল'ম আৰু এয়া মই এতিয়া অলপ ভালদৰে ভাজি ল'ম আৰু মানে ৰঙচুৱা নোহোৱালৈকে 5 মিনিটমান ভাজি থাকিম এনেদৰে আৰু মই ইয়াত ব্যৱহাৰ কৰিম সোৱাদ অনুসৰি হালধি আৰু নিমখ মানে এইটো সকলো ব্যৱহাৰ কৰে আৰু এয়া এতিয়া দি পেলাই মই ভাজি ল'ম আৰু এয়া মই নিমখ হালধি দিয়াৰ পিছত 2 মিনিটমান এনেদৰে ভাজি থাকিম আৰু এয়া মোৰ ভাজি হোৱাৰ পিছত ইয়াত মই দিম এতিয়া মোৰ ব্ৰইলাৰ মাংসখিনি আৰু মই এয়া 5-6 মিনিটমান ভাজি ৰাখিম যেতিয়ালৈকে মানে ইয়াৰ এটা কালাৰ আহে সেই কালাৰ মানে ৰঙচুৱা টাইপৰ এটা কালাৰ আহে সেই কালাৰটো যেতিয়ালৈকে নাহে তেতিয়ালৈকে মই ইয়াক 6 মিনিটমান ভাজি থাকিম এনেদৰে মই মোৰ ৰেচিপিটোত কোনো ধৰণৰ মানে দোকানৰ পেকেট মছলা ব্যৱহাৰ কৰা নাই ইয়াত মই অকল গৰম মছলা মানে ঘৰতে পিচি লোৱা সেয়া ব্যৱহাৰ কৰিছোঁ আৰু মোৰ ৰেচিপিটোত দিবলৈ মই 2টা বিলাহী আৰু 3টা মানে সমান চাইজৰ আলু কাটি লৈছোঁ আৰু এইফালে মোৰ মাংস ৰঙচুৱা হৈ গ'ল আৰু এয়া বহু মানে ধুনীয়াকৈ সিজিলে আৰু তাত মই দিছোঁ এতিয়া মোৰ কাটি লোৱা আলুখিনি আৰু এয়া এতিয়া মানে ভালদৰে ভাজি ল'ম যেতিয়ালৈকে আলুটো অলপ নিসিজে তেতিয়ালৈকে ভাজি থাকিম মাংসৰ লগত আৰু এয়া মই 2-3 মিনিটমান এনেদৰে ভাজি ৰাখিম আৰু এইফালে মোৰ আলু অলপ সিজিলে আৰু সেয়া ভাজিলৈ মই তাত দিছোঁ মোৰ মানে মিক্সাৰত অলপ থাকি গৈছিল সেয়া গৰম পানী দি পেলাই অলপ তাত দি দিছোঁ আৰু ইয়াত মই এতিয়া এড কৰিম গৰম পানী আৰু গৰম পানী মোৰ কিনাৰতে দি থোৱা আছে সেয়া একদম পূৰা উতলি থকা গৰম পানী এতিয়া ইয়াত দি লৈছোঁ মানে একেবাৰে মই পানীটো দি দিছোঁ আকৌ পিছত নিদিওঁ অলপ মানে গ্ৰেভি টাইপ বনাম সেইটো কাৰণে পানী একদম জোখৰ মতে দি দিছোঁ আৰু এয়া মই এতিয়া 10 মিনিটমান ঢাকি ৰাখিম আৰু এয়া মোৰ 5 মিনিটমান এনেদৰে ঢাকি ৰখাৰ পিছত এয়া চাইছোঁ একদম গ্ৰেভি ধুনীয়া মানে হৈছে আৰু এয়া মই এতিয়া তাত দি দিছোঁ মই কাটি লোৱা বিলাহী 2টা আৰু বিলাহীটো সিজিবলৈ অলপ সময় লাগে সেইকাৰণে 5 মিনিটমান এনেদৰে বিলাহীটো দি ভাজি লৈ অলপ ঢাকি থৈ দিম আৰু এয়া মোৰ মাংস ৰেডি হৈ গ'ল বিলাহীও সিজিলে আলু সিজি গ'ল আৰু মোৰ গ্ৰেভিও হৈ গ'ল আৰু মোৰ মাংস মানে কোনো ধৰণৰ মানে দোকানৰ মছলা নিদিয়াকৈ বনাইছোঁ এয়া খাবলৈ এনেদৰে বহুত সোৱাদ হয় মই আগতেও এনেকৈ বনাই খাইছোঁ ভাবিলোঁ আপোনালোককো মোৰ ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ আৰু এয়া মোৰ ৰেডি হৈ গ'ল কালাৰটো চাওক ইমান ধুনীয়া আহিছে আৰু মোৰ মানে মই যিটো মানে ৰেচিপি বনাইছিলোঁ সেইটো মোৰ বনাই হৈ গ'ল আৰু মই টেষ্ট কৰি চালোঁ মানে টেষ্টি হৈছে
নাজানো মই নিজে বনোৱাৰ কাৰণে টেষ্টি হৈছে নে নাই কি কাৰণে হৈছে নাজানো মানে বহুত ধুনীয়া হৈছে খাবলৈ আৰু আপোনালোকে এবাৰ মোৰ ৰেচিপিটো ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট কৰি জনাব মানে মোৰ ৰেচিপিটো কেনেকুৱা হৈছে আৰু যদি তাত কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে মোক কৈ দিব তেতিয়া মই আগলৈ শুধৰাই ল'ব পাৰিম আৰু যদিহে মোৰ ভিডিঅ' চাই ভাল লাগে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব চেনেলটো আৰু যোনসকলে ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে কাষত থকা বেল আইকনটো টিপি দিব আৰু একেবাৰে নাপাহৰিব দেই মোৰ ভিডিঅ'টো কেনেকুৱা মানে কেনেকুৱা লাগিলে চাই মানে কথাটো কওঁতে অকণমান কিবাকিবি হৈ গৈছোঁ মানে কমেণ্ট কৰি জনাই দিব দেই আকৌ কৈছোঁ কমেণ্ট কৰি জনাই দিব মানে কেনেকুৱা হ'ল আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাই দিব তেনেহ'লে আজিলৈ আহোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ বাই